নমস্কাৰ, কি খবৰ? আৰু ইগন'ৰ কৰক মোৰ দাঢ়ি চুলিখিনি, কাৰণ আমাৰ চোৱা লাগি আছে। মানে কি হয়, মোৰ বৰদেউতা ঢুকাইছে কাৰণে আমি দাঢ়ি চুলি কাটিব নাপায়, 10 দিনৰ পিছত কাটিব পাৰিম। সেইকাৰণে দাঢ়ি চুলিবোৰলৈ মন নকৰিব, আৰু ফাৰ্মখনৰ কথাখিনিলৈ মন কৰক। আৰু এইকেইজনী গাভিনী হ'ল এইকেইজনী। তুমি ইনকুবেটৰ এনেই ৰাখি থৈছোঁ ইয়াত, ৰুমটো খালী থকাৰ কাৰণে। বাকী এইখিনি দেখিছেই, এইকেইজনী ডিউৰক F1, এইটো মোৰ পাঠাটো। আৰু পোৱালিখিনি যোৱা 5 তাৰিখে জগা পোৱালি আছিলে, এইখিনি যথেষ্ট ডাঙৰ হ'ল। এতিয়া দুই এটা অকণমান চাইজটো সৰু আছে, মানে কিছুমানে অলপ দানা গাখীৰ চাই কমাই খায় নেকি, সেইকাৰণে। বাকী চব ঠিকে আছে। বাকী এইকেইটাৰ লগৰ এইকেইটাই আছেগৈ, বাকীখিনি গ'ল। এইটো পাঠা পোৱালি, এইটো বহুত ধুনীয়া পাঠা পোৱালি, এইটো বৰ এক্টিভ হয়। এইটো পাঠা পোৱালি। এইটো পাঠা পোৱালি। এইবিলাক F2 হয়, এইবিলাকতো বেলেগে বহুত দামত বিক্ৰী কৰি আছে, মই যিমানটো শুনা পাইছোঁ। কিন্তু মই সেনেকুৱা হিচাপত চিন্তা কৰা নাই। মোৰ এইটো হ'ল যে মই কৈছোঁ, যিহেতু ফোন কৰি গম পায় কিমান ৰেটত দাম বেছি দিছোঁ। এয়া বুকিং হ'ল অলৰেডি গোটেইখিনি। এয়া যাব যোৰহাটত যাব, এজনী যোৰহাটত যাব। ই যাব উৰিয়াম ঘাট, পাঠা যাব উৰিয়াম ঘাটত। আৰু ইয়াৰ পৰা এজনী ফিমেল যাব যোৰহাটত। বাকী ইয়াৰ এইকেইটা পোৱালি আছে। অলপ লেতেৰা হৈ আছে, অলপ গা ধুৱাইছিলোঁ অলপকৈ। বাকী এইটো ৰুম চাফা কৰি আছোঁ। এইখিনি চব ডিউজৰ দানা পেকেট আৰু আছে, আগফালে আছিলে আমাৰ বস্তা ধেৰ আছিলে। অলপ বস্তা মোৰ ব্ৰইলাৰ ফাৰ্মত নি কাটিলোঁ, কাটি ত্ৰিপাল লগালোঁ। বাকী সেইখিনি দেখিছে, বাইদেউ কৰি ভালকৈ দেখাব পাৰে। এজনী গাভিনী হ'ল, এজনী গাভিনী হ'ল, এই গাভিনী হ'বলৈ আছে। ইয়াৰ বডি ফিগাৰ চাব, পুৰা মাস্কুলাৰ। কি হ'ল? আচলতে এয়াই আছিলে। পোৱালিবোৰ নি আছে মানুহে, আৰু যোনে বুকিং কৰিছে তেওঁলোকৰ কাৰণে ৰাখি থোৱা গৈছে। বৰ্তমান পোৱালি দিব লগা নাই, যিকেইটা পোৱালি আছে চব বুকিং হৈ গ'ল। স্ক্ৰীনত অকণমান কিবা উঠিছিলে, ঠিক হৈ গ'ল বাৰু। এইবিলাক আই নিচিনা বসন্ত নিচিনা উঠিছিলে। এইটো পাঠাটো বহুত এক্টিভ পাঠা পোৱালি।